যিমান যি নকৰক লাগিলে কিমান ৰাইজ অসন্তুষ্ট হৈ আছে বিজেপিৰ বিৰুদ্ধে কিমান জাগিছে আমি সকলোৱে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ আবেগ চকুৰে আমি দেখিছো গতিকে 26ত আমি সকলোৱে দলে বলে টঙালি বান্ধিব লাগিব বিজেপিয়ে কৰি অহা অন্যায়ৰ বিৰুদ্ধে যাতে সকলোকে সজাগ কৰিব পাৰো সকলোকে জগাই তুলিব পাৰো তাৰ কাৰণে কাম কৰিব লাগিব জাতীয়তাবাদৰ আধাৰত আমাৰ অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয় আৰু একতা সৃষ্টি কৰিব পাৰো তাৰ কাৰণে আমি কাম কৰিব লাগিব প্ৰতিটো জাতি জনগোষ্ঠীক যাতে সমানে আগবঢ়াই লৈ যাব পাৰো তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব যিমান যি নকৰক লাগিলে পঞ্চায়ত নিৰ্বাচনত কিমান ৰাইজ অসন্তুষ্ট হৈ আছে বিজেপিৰ বিৰুদ্ধে কিমান জাগিছে আমি সকলোৱে ওচৰৰ পৰা দেখিছো ৰাইজৰ আবেগ চকুৰে আমি দেখিছো গতিকে 26ত আমি সকলোৱে দলে বলে টঙালি বান্ধিব লাগিব আৰু সেই কাৰণে বিশেষভাৱে খোৱাং সমষ্টি আৰু ডিব্ৰুগড় সমষ্টি দুয়োটা সমষ্টিৰে যিসকল কৰ্মকৰ্তা আহি আজি যোগদান কৰিবলৈ আহিছে সকলোকে মই আদৰণি জনাই কৈছো যে আমি সকলোৱে আহি থাকিব লগা দিনসমূহত একেলগে কাম কৰি গাঁৱে গাঁৱে ঘৰে ঘৰে প্ৰতিগৰাকী মানুহৰ হৃদয়ত বিজেপিয়ে কৰি অহা অন্যায়ৰ বিৰুদ্ধে যাতে সকলোকে সজাগ কৰিব পাৰো সকলোকে জগাই তুলিব পাৰো তাৰ কাৰণে কাম কৰিব লাগিব জাতীয়তাবাদৰ আধাৰত আমাৰ অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয় আৰু একতা সৃষ্টি কৰিব পাৰো তাৰ কাৰণে আমি কাম কৰিব লাগিব আমি যাতে আহি থাকিব লগা দিনসমূহত প্ৰতিটো জাতি জনগোষ্ঠীক যাতে সমানে আগবঢ়াই লৈ যাব পাৰো তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব কোনো যাতে ভেদভাৱ নাথাকে সকলোকে সমানে আগবঢ়াই লৈ যাবৰ কাৰণে গাঁৱত থকা ৰাইজ চহৰত থকা জনগণ আমাৰ বাগানত থকা ৰাইজ সকলোকে একেলগে সমান মৰ্যাদাৰে সমান উন্নতিৰে যাতে সকলোকে আগবঢ়াই লৈ যাব পাৰো সেই লক্ষ্য লৈ আমি অসম জাতীয় পৰিষদে কাম কৰি আছো আৰু কাম কৰি যাম তাৰ কাৰণে সকলো ৰাইজৰে আমি সহায় সহযোগিতা বিচাৰিছো